বহুকেইটা বিভাগৰ ফালৰ পৰা বহুকেইটা ভেকেঞ্চি মুকলি হৈছে চ' আপোনালোকে যদি যোগ্য হয় নিশ্চয় এপ্লাই কৰিব চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব কোনটো বিভাগৰ কাৰণে আপুনি যোগ্য এইটো নিশ্চয় চাব পাৰিব প্ৰথমতে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ 445টা পদ মুকলি কৰি দিছে আৰু নেম অফ পোষ্ট হৈছে ভেটেৰিনাৰী ফিল্ড এছিষ্টেণ্ট আৰু আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে পোষ্ট আছে 258টা আৰু OBC MOBCৰ কাৰণে আছে 100টা STPৰ কাৰণে STPৰ কাৰণে আছে 41টা আৰু SCৰ কাৰণে আছে 32টা আৰু ST আৰু STHৰ কাৰণে আছে আপোনালোকৰ 14টা টোটাল আছে আপোনালোকৰ 445টা পদৰ সংখ্যা কিন্তু বহুত ভালে দেই 445টা আৰু আপোনালোকৰ এজ আপোনালোকৰ কিমান হ'ব 18 বছৰ হ'ব লাগিব ইয়াতে চাওক 18 বছৰ ন্যূনতম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু 40 বছৰতকৈ কম হ'ব লাগিব 40 বছৰতকৈ বেছি হ'ব নালাগে আৰু তাৰ পিছত আপোনালোকৰ SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে আৰু 3 ইয়াৰ্ছ আছে আপোনালোকৰ OBC MOBC কেণ্ডিডেটসকলৰ কাৰণে আৰু আপোনালোকৰ HS পাছ হ'ব লাগিব লগতে আপোনালোকৰ যে 1 ইয়াৰ ট্ৰেইনিং কোৰ্স এটা আছে হাজবেণ্ডাৰী এনিমেল হাজবেণ্ডাৰীৰ ওপৰত এটা যে কোৰ্স আছে হয়তো আপোনালোকে নিশ্চয় জানে সেই কোৰ্সটো আপোনালোকৰ কৰা হ'ব লাগিব 1 ইয়াৰ ট্ৰেইনিং কোৰ্সটো আপোনালোকৰ হ'ব লাগিব তাৰ পিছত আপুনি তেতিয়াহ'লেহে আপুনি এই পোষ্টৰ কাৰণে আপুনি যোগ্য হ'ব আৰু HS কিন্তু আপোনাৰ সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ সিলেকশন প্ৰসিজাৰটো কি হ'ব ইন্টাৰভিউ হ'ব ইন্টাৰভিউ যদি আপুনি পাস কৰে তেতিয়াহ'লে আপুনি সিলেকশন হ'ব আৰু তাৰ পিছত আপোনাৰ লাষ্ট ডেটটো হ'ব আপোনালোকৰ 6 মাৰ্চ আৰু আপোনালোকৰ যেটো আবেদন প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈছে আৰু আপোনাৰ ইয়াতে এপ্লাই কেনেকৈ কৰিব ইয়াৰ বিষয়ে দিয়া আছে এইটো আপোনালোকৰ এপ্লাইটো আপোনালোকৰ অফলাইন হ'ব এই যেটো আপোনালোকৰ কি দিয়া আছে সেইটোত গৈ আপোনালোকৰ জমা দিব লাগিব আৰু আপুনি ইয়াৰ বিষয়ে যদি আৰু ডিটেইলছ জানিব বিচাৰে তেনেহলে মই গ্ৰুপত এই যেটো আপোনাৰ নটিফিকেশনটো আছে মই এই নটিফিকেশনটো গ্ৰুপত মই সেন্ড কৰি দিম আৰু যদি এতিয়ালৈকে গ্ৰুপত যদি জয়েন হোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক আছে তেনেহলে নিশ্চয় গৈ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ ল'ব যিকোনো ধৰণৰ চাকৰিৰ খবৰ বা পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে MCQ প্ৰেক্টিছ কৰিব পাৰিব সেই গ্ৰুপৰ যোগে তাৰ পিছত আপোনাৰ ইয়াতে কি প্ৰয়োজন হ'ব সেইটো দি আছে 6 মাৰ্চ আপোনাৰ লাষ্ট ডেট আপোনালোকে নিশ্চয় এপ্লাই কৰিব তাৰ পিছত পৰৱৰ্তী চাকৰি তাৰ পিছত আপোনাৰ ইউনিয়ন বেংকৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে তাতে আপোনালোকৰ ভেকেন্সিৰ সংখ্যা আছে আপোনালোকৰ 2691টা পোষ্ট আপোনালোকৰ মুকলি হৈছে আৰু অসমত আপোনালোকৰ পোষ্টৰ সংখ্যা আছে 12টা আপোনালোকৰ অসমত পোষ্টৰ সংখ্যা মাত্ৰ 12টা আছে আৰু মনত ৰাখিব এইটো 1 ইয়াৰৰ কাৰণে হয় 1 ইয়াৰৰ কাৰণে হয় অকল ট্ৰেইনিং কোৰ্স এটা হয় আৰু ইয়াতে আপোনালোকৰ দৰমহা এটাও দিয়া হ'ব যত 12ৰ পৰা 15,000 টকা এটা দৰমহা দিব লগতে ইয়াৰ কাৰণে আপোনালোকৰ যোগ্যতা হ'ব ডিগ্ৰী পাস আপুনি যদি যিকোনো বেকগ্ৰাউণ্ডৰ পৰা যদি আপুনি ডিগ্ৰী কৰিছে আৰ্টছ হওক সায়েন্স হওক কমাৰ্চ হওক তেনেহলে আপুনি এইটো পোষ্টৰ কাৰণে যোগ্য হয় আৰু মনত ৰাখিব এইটো কন্ট্ৰাকচুৱেল হয় সো আপোনালোকে যদি বিচাৰে নিশ্চয় এপ্লাই কৰি ল'ব এইটোৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন কৰিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ এইটোৰ কাৰণে পৰীক্ষা যেটো হ'ব পৰীক্ষাটো আপোনালোকৰ অনলাইন হ'ব সময় থাকিব আপোনালোকৰ 60 মিনিট আৰু আপোনালোকৰ টেষ্টত কি থাকিব অৰ্থাৎ যেটো পৰীক্ষা হ'ব তাতে কি থাকিব জেনাৰেল আৰু ফাইনান্সিয়াল এৱাৰনেছ থাকিব 25 নম্বৰ জেনাৰেল ইংলিছৰ কাৰণে থাকিব 25 কোৱান্টিটিভ আৰু ৰিজনিংত থাকিব আপোনালোকৰ 25 আৰু কম্পিউটাৰ নলেজৰ কাৰণে থাকিব আপোনালোকৰ
টোটেল আপোনালোকৰ মাৰ্ক থাকিব 100, কুৱেশ্যনছ থাকিব 100, আৰু লগতে আপোনালোকৰ সময় থাকিব আপোনালোকৰ 60 মিনিট, অৰ্থাৎ 1 ঘণ্টা। সো আপোনালোকে যদি বিচাৰে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ফিজ দিয়া আছে, ফিজ লাগিব। জেনেৰেলৰ কাৰণে 800 টকা, ফিমেলৰ কাৰণে, সকলো ফিমেলৰ কাৰণে আপোনালোকৰ 600 টকা, SC ST কাৰণে 600 টকা, আৰু PWD কেণ্ডিডেটছৰ কাৰণে 400 টকা। আপোনালোকৰ যিটো ফিজ আছে সেইটো অলপ বেছিয়ে হয় নে নহয়? আপোনালোকে চাব, বেংকৰ পৰা যিখিনি চাকৰি মুকলি কৰি দিয়ে সেই সকলোখিনিত কিন্তু আপোনালোকৰ ফিজটো অলপ বেছি দিয়ে, 800 প্লাছ হয়, কেতিয়াবা 1000 হয়, 1200 টকা হয়। চ' আপোনালোকে যদি বিচাৰে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। তাৰপিছত আমি আলোচনা কৰিম আৰু এটা বিভাগত আপোনালোকৰ কাৰণে পোষ্ট মুকলি হৈছে, সেইটো হৈছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা আপোনালোকৰ মুকলি হৈছে। আৰু আপোনালোকৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে অলৰেডি। আপোনালোকৰ 3-2-2025 পৰা 4-3-2025 লৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই নিশ্চয় এপ্লাই কৰিব, কাৰণ আপোনালোকৰ 4 তাৰিখ লাষ্ট ডেট দিয়া আছে। আৰু এপ্লিকেশ্যনটো আপোনালোকৰ অনলাইন মোডতে হ'ব। আপোনালোকে পাৰিলে নিশ্চয় আবেদন কৰিব। আৰু ইয়াতে আপোনালোকৰ পোষ্টৰ সংখ্যা কি দিয়া আছে? পোষ্টৰ সংখ্যা কনষ্টেবল আৰু ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 346টা আছে, আৰু কনষ্টেবল, ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ এইবোৰৰ কাৰণে আছে আপোনালোকৰ 116টা। টোটেল আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে আছে 460টা, আৰু সকলোকে মিলাই আপোনালোকৰ পোষ্টৰ সংখ্যা আছে 1124টা পদৰ সংখ্যা আছে। আৰু ইয়াতে আপোনালোকে চাই ল'ব, SC ST কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন দিয়া আছে, যিহেতু ইয়াতে আপোনালোকে দিয়া আছে, আপোনালোকে নিশ্চয় চাব। আৰু নটিফিকেশ্যনটো মই আগতে কৈ দিলোঁ, ডিছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে গৈ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তাতে যিকোনো ধৰণৰ চাকৰি খবৰ পালে তাতে আপোনালোকে জানিব পাৰিব। আৰু তাৰপিছত আপোনালোকৰ যি বয়স আছে, বয়স আপোনালোকৰ 21ৰ পৰা আপোনালোকৰ 27 বছৰ হ'ব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ মেট্ৰিক পাছ, আৰু লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ অকল লাইচেন্স থাকিলে নহয়, আপোনাক চলাব পাৰিব লাগিব। তাৰপিছত আপোনালোকৰ কাৰণে আৰু দিয়া আছে, ইয়াতে আপোনালোকৰ হাইটখিনি দিয়া আছে, হাইট কিমান লাগিব এইখিনি সকলোখিনি দিয়া আছে। আপোনালোকে এই ডিটেইলছখিনি জানিবৰ কাৰণে আপোনালোকে এই নটিফিকেশ্যনটো ভালদৰে পঢ়ি চাব। তাৰপিছত আপোনালোকৰ আৰু এটা বিভাগত চাকৰি মুকলি হৈছে, চাওক কোনটো বিভাগত। এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা আপোনালোকৰ চাকৰি মুকলি হৈছে। ইয়াতে পদৰ সংখ্যা হয়তো বহুত কম আছে। ইয়াতে চাব, জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 13টা পোষ্ট আছে। জুনিয়ৰ এক্সিকিউটিভ হিউমেন ৰিচৰ্চৰ কাৰণে আপোনালোকৰ 66টা আছে। জুনিয়ৰ এক্সিকিউটিভ অফিচিয়েল লেংগুৱেজৰ কাৰণে আছে আপোনালোকৰ 4টা। আৰু সকলোৰ কাৰণে আপোনালোকৰ যিটো যোগ্যতা সেইটো আপোনালোকৰ বেলেগ বেলেগ দিয়া আছে। জুনিয়ৰ এক্সিকিউটিভ ফায়াৰ ছাৰ্ভিচৰ কাৰণে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, অৰ্থাৎ আপোনালোকৰ ইঞ্জিনিয়াৰিং কৰিব লাগিব। আৰু 2 নম্বৰ জুনিয়ৰ এক্সিকিউটিভ হিউমেন ৰিচৰ্চৰ কাৰণে গ্ৰেজুৱেট এণ্ড MBA লাগিব। আৰু লগতে ইয়াৰ ইকুইভেলেণ্ট যিটো আপোনালোকৰ যিকোনো আপোনাৰ যদি ডিগ্ৰী থাকে তেনেহ'লে আপুনি যোগ্য হ'ব। তাৰপিছত জুনিয়ৰ এক্সিকিউটিভ অফিচিয়েল লেংগুৱেজৰ কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন ইন হিন্দী অৰ ইন ইংলিছ হ'ব লাগিব। এইটো আপোনালোকৰ অফিচিয়েল লেংগুৱেজ। হিন্দী টু ইংলিছ, ইংলিছ টু হিন্দী আপোনালোকৰ ট্ৰেন্সলেট কৰা জানিব লাগিব। আৰু এজটো অলপ ডিফাৰেণ্ট দিয়া আছে, আপোনালোকে ইয়াতে ডিটেইলছখিনি চাই ল'ব। আৰু অপেনিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন 17 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আৰম্ভ হৈছে, আৰু ক্লজিং ডেট হৈছে আপোনালোকৰ
18/3/2025 অৰ্থাৎ 18 মাৰ্চলৈকে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলি থাকিব। যদি আপুনি ইয়াৰ কাৰণে যোগ্য হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰি ল'ব। তাৰপিছত আপোনালোকৰ কোনটো বিভাগত চাকৰি মুকলি হৈছে চাওঁ আহক। তাৰপিছত আপোনালোকৰ পাৱাৰ গ্ৰিডৰ ফালৰ পৰা আপোনালোকৰ চাকৰি মুকলি হৈছে। পাৱাৰ গ্ৰিডৰ ফালৰ পৰা চাকৰি মুকলি হৈছে। ইয়াৰো আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আপোনালোকৰ চলি আছে। আপোনালোকে যদি পাৰে নিশ্চয় এপ্লাই কৰি ল'ব। ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ পোষ্টৰ সংখ্যা আছে হয়তো অলপ কম আছে। যদিও আপোনালোকৰ যদি যোগ্যতা যদি মিলি যায়, অৰ্থাৎ আপোনাৰ যদি যোগ্যতা যদি খাপ খায় তেনেহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব। আপোনালোকৰ কাৰণে ইয়াতে যিটো আপোনাৰ যোগ্যতা লাগে সেই বিষয়ে ইয়াতে উল্লেখ কৰি দিছে। কি লাগিব আপোনালোকৰ ইয়াতে উল্লেখ কৰি দিছে। আপোনালোকে নিশ্চয় নটিফিকেশ্যনটো পঢ়ি ল'ব এবাৰ। তাৰপিছত আপোনালোকৰ কোনটো বিভাগত আপোনাৰ চাকৰি মুকলি হৈছে চাওঁ আহক। অৰ্থাৎ ইয়াতে আপোনালোকৰ কিন্তু ইঞ্জিনিয়াৰিং কৰিব লাগিব, তেনেহ'লে আপুনি ইয়াৰ কাৰণে যোগ্য হ'ব। তাৰপিছত আপোনালোকৰ কোনটো বিভাগত চাকৰি মুকলি হৈছে চাওঁ আহক। তাৰপিছত আপোনালোকৰ বেংক অফ বৰোদাৰ ফালৰ পৰা আপোনালোকৰ চাকৰি মুকলি হৈছে। ইয়াতে আপোনালোকৰ যোগ্যতা একে। এইটো আপোনালোকৰ কিন্তু কন্ট্ৰেকচুৱেল বেচিছ হয়। 12ৰ পৰা 15,000 টকা এটা আপোনালোকৰ দৰমহা হ'ব আৰু 1 year আপোনালোকৰ এইটো কন্ট্ৰেকচুৱেল হ'ব, কন্ট্ৰেকচুৱেল বেচিছ হ'ব। 1 year আপুনি এইটো আচলতে চাকৰি নহয়, এইটো আচলতে ট্ৰেইনিং কোৰ্ছে হয়, য'ত আপোনালোকক এটা দৰমহা এটা দিয়ে আপোনালোক চলিবৰ কাৰণে। অৰ্থাৎ আপোনালোকৰ যদি গ্ৰামীণ কোনো অঞ্চলত যদি আপোনাৰ যদি এই যিটো আপোনাৰ পোষ্ট হ'ব সেইটো পোষ্টখিনি যদি আমাৰ গ্ৰামীণ অঞ্চলত যদি পৰে, গ্ৰামীণ কোনো বেংকত যদি পৰে, গ্ৰামীণ অঞ্চলত থকা বেংকত, তেনেহ'লে আপোনাৰ 12,000 টকা দৰমহা হ'ব। যদি কোনো ধৰণৰ টাউনত হয় তেনেহ'লে আপোনাৰ দৰমহাটো আপোনাৰ 15,000 টকা হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু আপোনালোকৰ আবেদন প্ৰক্ৰিয়াখিনি আৰম্ভ হৈছে 19 তাৰিখৰ পৰা আৰু লাষ্ট ডেট আছে আপোনালোকৰ 11 তাৰিখ। অসমত মাত্ৰ 40টা ভেকেঞ্চি আছে। আপোনালোকে যদি পাৰে তেনেহ'লে নিশ্চয় এপ্লাই কৰিব। আৰু 1 year পিছত আপুনি যিকোনো বেংকতে গৈ 1 year পাছত আপোনাক এনেকুৱা নহয় যে 1 year পিছত উলিয়াই দিয়ে, এনেকুৱাও নহয়। এনেকুৱা হয় যে আপুনি 1 year ভিতৰত আপুনি পাৰ্মানেণ্টো হৈ যাব পাৰে, আপোনাৰ পাৰফৰ্মেঞ্চৰ ওপৰত পাৰ্মানেণ্ট হৈ যাব পাৰে। গতিকে আপুনি যদি বিচাৰে তেনেহ'লে নিশ্চয় এপ্লাইটো কৰি ল'ব।